প্ৰথমে নমস্কাৰ উমেশ দিয়া টিপছে সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে আৰু জিকা, তিতাকেৰেলা, ছাল কোমোৰা বা পানীলাও এইবিলাক গুটিবোৰ কেনেকৈ সিঁচা হয় বা পচোৱা হয় আৰু লগত জানুৱাৰী ফেব্ৰুৱাৰী মাহত কেনেকৈ গুটি সিঁচা হয় বা পচোৱা হয় তাৰে মই প্ৰথম দেখাই আছোঁ। এয়া হৈছে অৰ্জুনা F1, এয়া মাটিতো হয়, চাঙতো হয় আৰু এইফালে পানী লাও যেটো পানী কোমোৰা বুলি কোৱা হয়, এইটো দীঘল সাইজটো, এইটো সেউজীয়া কালাৰৰ। আৰু এইফালে তিতা কেৰেলা, এয়া সুন্দৰ প্ৰজাতি হয়, দীঘল সাইজটো ডাঙৰ। আৰু এইফালে পানী কোমোৰা, এইটো সুন্দৰ লাগন ধৰে। আৰু এইফালে তিয়া আৰু এইফালে জিকা। যিকোনো গুটি সিঁচা বা পচোৱা হয় জানুৱাৰী মাহত বা জানুৱাৰী শেষত বা এইফালে ফেব্ৰুৱাৰী মাহত প্ৰায় ঠাণ্ডা থাকে, সেইবাবে মই গুটিবোৰ প্ৰথমতে ভিজাই লোৱা হ'ব। আহক মই দেখাই আছোঁ আগলৈ। আহক এইবাৰ ডিব্বা অনাই আছে, ঠাণ্ডাৰ বাবে 2 ৰাতি জিকোৱা হ'ব। এনেকুৱা ডিব্বা 6 বিধৰ আছে, এনেকুৱা লাও, পানীলাও, চাংলাও, কোমোৰা, সেইবাবে 6টা ডিব্বা অনা হৈছে। ইয়াত পানী ঢালি দিয়া হ'ব, সুন্দৰ ফিল্টাৰ পানী। এনেকৈ আহক এইবাৰ এইটো লাওটো ৰঙালাও জিকোৱা হ'ব। নহ'লে পানীলাও, ৰঙালাও 6টা ডিব্বাত 6টা দিয়া হ'ব। এনেকৈ খালী হৈছে। তিতা কেৰেলা, আৰু আপোনালোকে এইদৰে দেখুওৱা হ'ল। আৰু এইফালে এনেকৈ 2 ৰাতি ভিজাই থোৱা হ'ব। আৰু আহক এইবাৰ 2 দিনৰ পিছত, অৰ্থাৎ 48 ঘণ্টা হৈ গ'ল এইবিলাক গুটিবোৰ। এই পুৰণা পানীটো ছেকি বাহিৰ কৰি দিব লাগিব। আহক এইবাৰ আপোনালোক 2টা ডিব্বাত দেখাই আছোঁ কেনেকৈ আনি পুৰণা কাপোৰ, পাতল কাপোৰ, এইটো পানীলাও এনেকৈ। এতিয়া আকৌ পুনৰ এই গুটিবোৰ এনেকৈ ডিব্বাত দি দিলে হ'ল। এনেকৈ ইয়াত আকৌ নতুন ফিল্টাৰ পানী লাগিব। এইবাৰ আহক এইবাৰ তিতা কেৰেলা, এনেদৰে এইবাৰ নতুন পানী। আহক এইবাৰ আগলৈ প্ৰচেছ দেখাই আছোঁ। আহক এইবাৰ সম্পূৰ্ণ নতুন পানী দি দিয়া গ'ল। ইয়াত ডিব্বাত বদলি কৰা হ'ল। আৰু লগতে এইটো কথা জনা যে যিসকলে পুলি পেকেটিং যোগায়, এইবোৰ নতুন চনৰ হ'ব লাগে। এইবাৰ 2024 চনৰ গুটিবোৰ, ৰঙালাও, এই পানীলাও আৰু এইফালে তিতা কেৰেলা, এই নতুন চনৰ হয়। আৰু আহক এইবাৰ দেখাই আছোঁ আধা ঘণ্টাৰ বাবে ইয়াত ফাংগিচাইডৰ কাৰণে যিটো ভেঁকুৰনাশক, সেইৰ বাবে
ইয়াত চাপ দিয়া হ'ব। এই চাপ গুটিবোৰ শোধন কৰি লোৱা হ'ব। এনেকুৱা অকণমান দি দিলে হ'ল এটা ডিব্বাত এনেকৈ। এইবাৰ আহক এনেদৰে অকণমান খাটি দিব, খাটি দি দিব যাতে সম্পূৰ্ণ গুটিবোৰত ইয়াৰ লাগে। গুটিবোৰত জানুৱাৰী ফেব্ৰুৱাৰী মাহত অকণমান গুটিবোৰ গজিবলৈ কঠিন হয়, সেইবাবে 2 দিন ভিজাই থোৱা হ'ল লগতে, অৰ্থাৎ 48 ঘণ্টা। যদিও ভিজাই থোৱা হয় তথাপিতো গজিবলৈ কঠিন হয়, তাপমাত্ৰাটো বহুতখিনি লাগে। এনেকৈ আহক এইবাৰ আধা ঘণ্টাৰ বাবে ৰাখি থৈছোঁ যাতে গুটিবোৰ সম্পূৰ্ণকৈ ফুটবৰ লাগে। আহক এইবাৰ আধা ঘণ্টাৰ পিছত এয়া এবাৰ আকৌ এক চানি লোৱা হ'ব। দেখুৱাই আছোঁ আপোনালোক। এনেকৈ এনেকৈ আহক এইবাৰ সম্পূৰ্ণ পানী ছিকি লোৱা হ'ল। এনেকৈ এইবাৰ পলি বেগত এটাকৈ দি গ'লে হ'ল। আপোনালোক আগলৈ দেখাই আছোঁ। আহক এইবাৰ দেখাই আছোঁ গুটিবোৰ কেনেকৈ জগোৱা হয় বা পচোৱা হয়, আপোনালোক দেখাই আছোঁ। আৰু বহুজনৰে খেলি মেলি হয় গুটিবোৰ জগাওঁতে বা পচাওঁতে। আপোনালোক দেখাই আছে গুটিবোৰ কেনেকৈ দিব লাগে। আহক এয়া চাং লগৰ গুটি হয়। এয়া যিটো জঙা অংশটো এইটো তলমুৱা হ'ব লাগিব, মাটিৰ ফালে তলমুৱা, আৰু এই বহল অংশটো ওপৰমুখী হ'ব লাগিব। ইফালে শিপা ওলাব আৰু এইফালে এইটো মুখটো ওলাব, পাত। সেইবাবে বহু লোকৰে এইটো বহুজনৰে খেলি মেলি হয় কেনেকৈ দিব লাগে গুটিবোৰ। আপোনালোক দেখাই আছোঁ মই। বহল অংশটো ওপৰমুখীয়া, এনেকৈ অকণমান মাটি আৰু দেখাই আছোঁ। এইবোৰো তেনেকৈ বহল অংশটো ওপৰমুখীয়া, ওপৰ ফালে এনেকৈ গুটিবোৰ দিয়া হোৱাৰ পিছত অকণমান মাটি লেয়াৰ এটা চপাই দিব সামান্য। এনেকৈ দেখাই দিছোঁ। আৰু এটা জঙা অংশটো তলমুৱা আৰু বহল অংশটো ওপৰমুখীয়া। এনেকৈ দি গ'লে হ'ল। সকলো গুটিবোৰ দিয়াৰ পিছত ঢাকি দি গ'লে হ'ল। আৰু এইবাৰ আহক পানীলাওৰ গুটিবোৰ কেনেকৈ দিয়া হয়।
একে হয় পানীলাওৰ গুটিবোৰো বহল অংশটো ওপৰমুখীয়া আৰু যিটো সৰু অংশটো তলমুৱা হ'ব লাগিব দেখাই আছোঁ। এইটো জোঙা অংশটো তলমুৱা আৰু বহল অংশটো ওপৰমুখীয়া। অকণমান মাটিৰ লেয়াৰটো চপাই দিব এনেকৈ সম্পূৰ্ণ গুটিবোৰ দিয়াৰ পিছত ঢাকি কোমোৰা গুটিবোৰ তেনেকৈ বহল অংশটো ওপৰমুখীয়া আৰু তলৰ অংশটো সৰু, এই সৰু অংশটো তলমুৱাকৈ দি দিলে হ'ল। দি গ'লে হ'ল একে হয়। অকণমান লেয়াৰটো চপাই দিব মাটিবোৰ আৰু এইবাৰ আহক এইবাৰ সম্পূৰ্ণ গুটিবোৰ দিয়া হৈ গ'ল দেখাইছোঁ ওচৰৰ পৰা। এয়া পানীলাও তো সেউজীয়া ৰঙৰ হয় আৰু এইফালে ৰঙালাও। এইবাৰ সম্পূৰ্ণ দিয়া হৈ গ'ল। এইবাৰ অকণমান সামান্য মাটিবোৰ ঢাকি দি দিব লাগিব। এইবাৰ আগলৈ দেখাই আছোঁ। পানী স্প্ৰে কৰি দিওঁ। সম্পূৰ্ণ ভিজে দি দিব। এনেকৈ আহক এইবাৰ চাৱৰে দেখি দিছোঁ এনেকুৱা চাৱৰ। এনেকুৱা চাউল হ'লে বেছি ভাল হয়। সম্পূৰ্ণ ভিজাই দিব। এইবাৰ আহক আগলৈ। এইবাৰ ঢাকি ৰখা হৈছে এনেদৰে বস্তাৰে ফালি লৈ এনেকৈ ঢাকি ৰাখিবলগীয়া হয় আৰু লগতে বস্তা নহ'লে আপোনালোকে প্লাষ্টিক ঢাকি ৰাখিব পাৰে। এতিয়া আপোনালোক জনাওঁ এতিয়া একদিন মূৰে মূৰে পানীটো প্ৰয়োগ কৰিব লাগিব। আপোনালোক দেখাই দি আছোঁ এতিয়া সম্পূৰ্ণ জিকি আছে আৰু লগতে আপোনালোকে চাই ল'লে হ'ল। যদি জীপ নাথাকে তেতিয়াহ'লে আপোনালোকে পানীটো প্ৰয়োগ কৰিব। মই এনেকৈ যদি পানী নাথাকে পানীটো বস্তাটো আঁতৰাই লৈ পানী আকৌবাৰ চাৱাৰেৰে দি দিয়া হয়। এনেকৈ আহক এইবাৰ আগলৈ দেখাই আছোঁ। আহক এইবাৰ 9 দিনৰ পিছত দেখাই আছোঁ। এইফালে পানীলাও বুজিছে আৰু বহুখিনি বাকী আছে আৰু এইফালে কোমোৰা বুজিবলৈ বহুতখিনি বাকী আছে। এতিয়া বৰ্তমান ঠাণ্ডাটো বহুত গজা নাই আৰু এইফালে 2 দিন আগত চাংলাওৰ গুটিবোৰৰ ঢাকনিবোৰ আঁতৰাই দিয়া হৈছিলে আৰু এইফালে দেখাই আছোঁ। এইবাৰ তিয়ঁহবোৰ 3-4 দিন আগত ঢাকনি আঁতৰাই দিয়া হৈছিলে। এইফালে জিকা বুজিবলৈ কিছু বাকী আছে আৰু সেইফালে তিতা কেৰেলা আছে। সেইফালে বৰ্তমান ভাত মেলা নাই। এইবোৰে ঠাণ্ডাৰ কাৰণে বহুতখিনি কঠিন হয়। আহক এইবাৰ আগলৈ দেখাই আছোঁ। আহক এইবাৰ 15 দিনৰ পিছত আপোনালোকক দেখাই আছোঁ। এয়া ৰঙালাও অতি সুন্দৰ হৈছে। এইবোৰ ৰঙালাও এতিয়া বজাৰলৈ নিব পৰা হৈছে আৰু যিসকলে
এনেকৈ ঘৰতে পুলি বেগত গুটিবোৰ দি জগাই লৈ খেতি পথাৰ লগাব পাৰিব। 15 দিন বা 20 দিন আগত আপোনালোকে এনেকৈ পুলি বেগত ভৰাই ৰেডি কৰি ৰাখিব পাৰিব। আৰু শেষত ট্ৰেক্টৰ হাল বাৰি বা চাং পাতি তেতিয়া আপোনালোকে এই পুলি বেগ উঠাই লৈ গৈ জাগাডোখৰত ৰুই দিব পাৰিব এনেকৈ। আৰু ইফালে পানীলাও আৰু ইফালে কোমোৰা বৰ্তমান এতিয়ালৈকে গজা নাই, 2-এটা গজিছে। কোমোৰা গজতে বৰ্তমান 20-25 দিন লাগে, ঠাণ্ডাৰ কাৰণে ৰৈ আছে বৰ্তমান। আৰু ইফালে তিয়ঁহটো বৰ্তমান সুন্দৰ হৈছে, তিয়ঁহ অতি সোনকালে গজে। আৰু ইফালে জিকা, ইফালে তিতা কেৰেলা অতি সুন্দৰকৈ অংকুৰিত হৈছে। এনেদৰে জগা হয়। মই এইবাৰ বজাৰলৈ যোৱা হ'ব। আৰু এইফালে আপোনালোকৰ সম্পূৰ্ণ দেখুওৱা হ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। যিসকলে নতুনকৈ আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই ৰাখিব যাতে নতুন ভিডিঅ' পাই থাকিবলৈ। আহক আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম। আৰু